এটা ইনফৰমেশ্যন আছিলে যে আজি ধনচিৰিৰ পৰা এনেকৈ হাওৰাঘাটলৈ ড্ৰাগছ মানে এজন দুজনে লৈ যোৱাৰ ইনফৰমেশ্যন আছিলে তাকে আমাৰ স্পেচিয়েল নাকা ইয়াত পানবাৰী ফৰেষ্ট গেট ডিফু টিঅ'পিৰ আণ্ডাৰত দিয়া হৈছিলে নাকাত মই আছিলোঁ আৰু আই চি ট্ৰেফিক আৰু TSI আছিলে তাৰপিছত আমি তেনেকৈ 1.5 ঘণ্টা ভেহিকেল চেক কৰি থাকোঁতে ঘপকৈ এখন অটো আমি চেক কৰিলোঁ আৰু অটোত গোৱা পেচেঞ্জাৰৰ বেগখিনি চেক কৰিলোঁ চেক কৰোঁতে এগৰাকী লেডি তেওঁৰ নাম জোৎস্নাৰা বেগম তেওঁ হেণ্ডবেগৰ পৰা আমি 15টা ছাছপেক্টেড ব্ৰাউন চুগাৰ চাবোনৰ বক্স যিটো কওঁ সেইটো পোৱা হৈছে আৰু তেওঁ জোৎস্নাৰা বেগম পাৰ্মানেণ্ট এড্ৰেছ হ'ল আপোনাৰ ডিফুৰ কিন্তু বৰ্তমান তেওঁ ধনচিৰি পাৰ ডিমাপুৰত থাকে আৰু তেওঁৰ লগত আৰু এজন আছিলে লগতে তেওঁৰ নাম আব্দুছ ছালাম তেওঁ এনেই অৰিজিনেলি কৰিমগঞ্জৰ হয় কিন্তু বৰ্তমান চুমুকি ডিমাকা আছিলে তো তেওঁ দুজন অটো ড্ৰাইভাৰে কোৱা মতে একেলগে তেওঁ ধনচিৰি বজাৰত একেলগে উঠিছিলে আৰু একেখন অটোৰ পৰা আগতে নামি পেলাই এখন অটোত উঠিছিলে আৰু দুইজন একেলগে আছে তাৰপিছত সিহঁতি ইণ্টাৰগেশ্যনৰ মতে সিহঁতি হাওৰাঘাট গৈ আছিলে বুলি কয় আৰু ইণ্টাৰগেশ্যনত যিমানখিনি এতিয়া পাৰিছোঁ সেইখিনি গম পোৱা গৈছে যে তেওঁ ডিমাপুৰৰ দুজনমান মানুহে তেওঁক মানে লেডিগৰাকীক এই ড্ৰাগছখিনি দি থৈ আহিছিলে Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.